নমস্কাৰ, মোৰ নাম অনুপম পূজাৰী। তোমালোকক স্বাগতম জনাইছোঁ আমাৰ E6 এডুকেশ্যনেল চেনেলটোলৈ। Here we are a group of teachers trying to help you out in different subjects of your school curriculum. I hope you are going through all the videos and you're liking it also. যদি তোমালোকৰ কিবা যদি অসুবিধা থাকে আৰু কিবা ডাউটছ থাকে, তোমালোকে কমেণ্ট বক্সত আমাক লিখি দিব পাৰে, মেছেজ এটা কৰি দিব পাৰে, যাতে আমি ৰেক্টিফাই কৰি পেলাই আমি নিজকে আৰু চেষ্টা কৰিম যাতে তোমালোকক ভাল বেটাৰ ৱেত আমি বুজাব পাৰোঁ। এই ভিডিঅ'টোত আমি আজি ট্ৰিগন'মেট্ৰিৰ বেচিক্সখিনি বুজিবলৈ চেষ্টা কৰিম। বেচিক্সখিনি বহুতেই ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, কাৰণ বেচিক্সখিনি জনাৰ লগে লগে আমি এক্সাৰচাইজলৈ যাব পাৰিম। চ' এক্সাৰচাইজৰ কাৰণে ভিডিঅ' মই বেলেগকৈ বনাম। এই ভিডিঅ'টোত আমি অকল বেচিক্সৰখিনি শিকিবলৈ চেষ্টা কৰিম, যাতে তোমালোকৰ সেই তাৰ ওপৰত কনচেপশ্যনটো ক্লিয়াৰ থাকে। এণ্ড আই থিংক ইট উইল হেল্প ইউ আউট ইন এ বেটাৰ ৱে। চ' লেটছ গো। এতিয়া চেপ্টাৰটোৰ বিষয়ে আমি অকণ জানো। ট্ৰিগন'মেট্ৰি তাৰ অৰ্থ এটা আছে। এইটো হৈছে ট্ৰাই মানে হৈছে 3 মানে 3, গন মানে হৈছে চাইডছ মানে বাহু, আৰু মেট্ৰন মানে হৈছে মেজাৰ মানে জোখ। এটা কথা সদায় মনত ৰাখিবা, ট্ৰিগন'মেট্ৰিটো বা ত্ৰিকোণমিতিটো সদায় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। মানে আমি ট্ৰিগন'মেট্ৰি অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে খটাব পাৰোঁ। সমকোণী ত্ৰিভুজ মানে কি হয়, যাৰ যি এটা ত্ৰিভুজ যাৰ এটা কোণৰ মান 90 ডিগ্ৰী মানে 90 ডিগ্ৰী। দ্য ট্ৰাইংগল উইথ one angle, the measure of one angle as 90 degree is called a right angle triangle. সমকোণী ত্ৰিভুজ বা right angle triangle. ইয়াত যদি চোৱা ABC ট্ৰাইংগলটো তোমাৰ এংগল বিটো হৈছে 90 ডিগ্ৰী, ঠিক আছে। এইটো হৈছে সমকোণী ত্ৰিভুজ। এটা কথা গুৰুত্বপূৰ্ণ হয় আমাৰ বাবে, এই সমকোণী ত্ৰিভুজটোত য'ত ট্ৰিগন'মেট্ৰিৰ ক্ষেত্ৰত বহুত আমি সাৱধান হ'বলগীয়া হ'ব, যে এই যিটো আমি জানো যে এই সমকোণটোৰ সন্মুখত যিটো থাকে অপজিটত, মানে যিডাল বাহু থাকে সেইটোক অতিভুজ বুলি কয়, ইংলিছত কয় হাইপোটেনিউজ। অ'কে, দ্য চাইড উইচ ইজ অপজিট টু দ্য ৰাইট এংগল ইজ কল্ড দ্য হাইপোটেনিউজ অফ দ্য ৰাইট এংগল ট্ৰাইংগল। আৰু তাৰ এই তলৰ যিটো আমি থাকে সেইটোক ভূমি বা বেছ বুলি কওঁ, আৰু এইটো উচ্চতা বা হাইট বুলি কওঁ, ঠিক আছে। কিন্তু ট্ৰিগন'মেট্ৰিত তোমালোকে চাবা, এই ট্ৰাইংগলটো যদি মই ঘূৰাই দিওঁ, তেতিয়াহ'লে এইফালৰ পৰা যদি মই এইফালৰ পৰা চাওঁ, তেতিয়া এইটো ভূমি আৰু এইটো উচ্চতাও বনিব পাৰে। সেইটো ক্ষেত্ৰত আমি অকণমান সাৱধান হ'ব লাগিব, যে পিছত আমি যেতিয়া ট্ৰিগন'মেট্ৰিৰ কিছুমান অংক কৰিম, তেতিয়া আমি এইবোৰ অকণমান ধ্যান ৰাখিব লগা হ'ব পাৰে। মই দেখুৱাই দিম, তোমালোকে এই বস্তু খালি মনত ৰাখিবা, ঠিক আছে। এতিয়া চাবা, ট্ৰিগন'মেট্ৰিৰ কিহৰ ক্ষেত্ৰত প্ৰযোজ্য, কেনেকৈ আমি ট্ৰিগন'মেট্ৰিৰ ইউজটো, মানে ট্ৰিগন'মেট্ৰিৰ ইউজটো আমি কিহত কৰে, কিয় কৰে, সেইখিনি বিষয়ে জানিব লাগিব, আৰু ইচ্ছাও থাকে আমাৰ জানিবলৈ, ঠিক আছে। এটা কথা মনত ৰাখিবা, এই ট্ৰিগন'মেট্ৰিটো হৈছে কোণ আৰু বাহুৰ মাজত সম্পৰ্ক বুজায়, মানে ৰিলেশ্যন বিটুইন এংগলছ এণ্ড চাইডছ। এটা ট্ৰাইংগলৰ, এটা ত্ৰিভুজৰ বাহু 3টা থাকে আৰু কোণ 3টা থাকে, সেই তাহাঁতৰ মাজৰ সম্পৰ্কটো আমাক ট্ৰিগন'মেট্ৰিয়ে বুজায়, ঠিক আছে। আৰু এটা কথা আছে, দূৰত্ব নিৰ্ধাৰণত সহায় কৰে, মানে ইট হেল্পছ ইন দ্য মেজাৰমেণ্ট অফ ডিষ্টেঞ্চেছ। চ' সেইকাৰণে এইটো বহুত ইউজফুল হয়। যিবোৰ তোমালোকে চাবা, স্পেচতো আমাৰ দূৰত্বখিনি উলিওৱাতে ট্ৰিগন'মেট্ৰি যথেষ্ট সহায় লোৱা হয়। যিকোনো বস্তুৰে দূৰত্ব উলিওৱাত আমাৰ এই ট্ৰিগন'মেট্ৰিয়ে সহায় কৰে, ঠিক আছে। এতিয়া এটা বস্তু চাবা, এই যেতিয়া আমি ৰাইট এংগল ট্ৰাইংগলৰ কথা পাতোঁ, সমকোণী ত্ৰিভুজৰ কথা পাতোঁ, তেতিয়া তুমি চাবা, তোমালোকে চাবাচোন, আমি জানো sum of all the angles of a triangle is 180 ডিগ্ৰী, মানে এই এংগল A, এংগল B আৰু এংগল C যদি আমি যোগ কৰোঁ, টোটেল আমি কি পাম, 180 ডিগ্ৰী পাম, হয়নে। এতিয়া এই সমকোণী ত্ৰিভুজটোত অলৰেডি এংগল বিটো 90 ডিগ্ৰী হৈ গ'ল, মানে থাকি গ'ল কি, এই A আৰু এই Cটো, হয়নে, A আৰু Cটো থাকি গ'ল। সেইকাৰণে এইটো কথা আমি চিয়'ৰ যে এই A আৰু Cটো কেতিয়াও 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব নোৱাৰে, কাৰণ এটা 90 ডিগ্ৰী বিয়ে লৈ ল'লে। চ' এই এংগল A আৰু এংগল Cটো 90 ডিগ্ৰীয়ে হ'ব, হয়নে, এটি 90 ডিগ্ৰী হ'ব। এতিয়া এই ট্ৰিগন'মেট্ৰিটোৱে কি কৰে, এই
কোন দুটাৰ সাপেক্ষে কোনবা এটা সময়ত এটাহে ল'ম আমি সাপেক্ষে আমি এই বাহুবোৰৰ এটা ৰিলেশ্যন পাওঁ ঠিক আছে এটা সম্পৰ্ক আমি পাওঁ সেই সম্পৰ্কটোতে আৰু সেই ৰিলেশ্যনটোৰ পৰা সেই ৰিলেশ্যনৰ হেল্পতে আমি কি কৰিব পাৰোঁ ত্ৰিকোণমিতি আমি বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰোঁ হয়তো আমি কোণটো উলিয়াব পৰা হ'ব পাৰে এংগেলটো উলিয়াব পাৰোঁ ঠিক আছে এতিয়া চাবা যেতিয়া একদম গুৰুত্বপূৰ্ণ এই সেইখিনি কাৰণে এই যেহেতু সিহঁতি 90 ডিগ্ৰীতকৈ সৰু সিহঁতি সূক্ষ্ম কোণ হয় সূক্ষ্ম কোণ মানে হৈছে একিউট এংগল ঠিক আছে যিটো 0 আৰু 90 ডিগ্ৰীৰ ভিতৰত থাকে ঠিক আছে এই দুইটাই সূক্ষ্ম কোণ হ'ব আৰু যেহেতু সূক্ষ্ম কোণ কৈছোঁ তেতিয়া মই স্থূল কোণটোৰ কথা কৈ দিছোঁ স্থূল কোণ হৈছে 90 ডিগ্ৰী আৰু 180ৰ ভিতৰত যিকেইটা কোণ থাকে সেইটোক স্থূল কোণ বা অবটিউচ এংগল বুলিও কোৱা হয় ঠিক আছে এটা চোৱা তোমালোকে এটা যিটো কথা মই ক'বলৈ গৈছোঁ ত্ৰিকোণমিতি কেনেকৈ আমি ইউজ কৰোঁ হয়তো আমি এই এংগলটো এটা সময়ত আমি হয়তো এই এংগলটো বেছ কৰি আমি কৰিব পাৰোঁ নহ'লে এই এংগলটো বেছ কৰি আমি কৰিব পাৰোঁ ঠিক আছে এতিয়া যদিহে আমি এই এংগলটো লওঁ মানে এই এংগল এটো লওঁ মানে আমি কি কৰিম এইটো নলওঁ চিটো নলওঁ চিটোৰ কথা এতিয়া আমি নাপাতো পিছত পাতিম এই যেতিয়া আমি এই এংগলটোৰ কথা পাতোঁ তেতিয়া কি হয় এই কোণটোৰ লগত এই এংগলটোৰ লগত দ্য এংগল এছ'চিয়েটেড উইথ দিছ এংগল এ becomes the base and opposite to that angle we have the height ঠিক আছে we have the height আৰু তুমি এনেকৈ সেইটো হাইট মানে এইটো আমি হাইট ল'ব পাৰোঁ আৰু এইটো হাইট ল'ম আৰু এইটো কোণৰ ক্ষেত্ৰত এইটো হাইট আৰু এইটো আমি বেছ ল'ম ঠিক আছে যেতিয়া আমি এইটো কোণৰ ক্ষেত্ৰত কথা পাতিম তেতিয়া আমাৰ এইটো হাইট বনি যাব আৰু এইটো বেছ হ'ব বেছ মানে গম পাওঁ গ্ৰাউণ্ড ভূমি এইটোক আমি ভূমি বুলি ল'ম আৰু এইটোক আমি হাইট বুলি ল'ম এইটো ক্ষেত্ৰত ঠিক আছে আৰু এইটো এইফাল পৰা যদি আমি চাওঁ তেতিয়াহ'লে এই কোণটোৱে এইডালৰ লগত কোণটো কৰিছে সেইটো কাৰণে কি হ'ব এইডালক ভূমি বুলি ল'ম মানে বেছ ল'ম আৰু এইডালক হাইট বুলি ল'ম সেইটো আমাৰ যেতিয়া অংকবোৰ কৰিম তেতিয়া আমি গম পাম কোনটো ভূমি ল'ব লাগিব কোনটো আমি হাইট ল'ব লাগিব বা কোনটো ভূমি আৰু কোনটো আমাৰ উচ্চতা হ'ব কোনটো বেছ বা কোনটো হাইট ল'ব লাগিব ঠিক আছে সো সেইটোকে কয় এই কোণৰ এইটো যেহেতু আমি এই কোণটো লৈছোঁ তেতিয়াহ'লে এইটো হৈছে কোণৰ সন্নিহিত বাহু আৰু এইটো হৈছে কোণৰ বিপৰীত বাহু কিন্তু এটা কথা একদম সদায় মনত ৰাখিবা অতিভুজটো কেতিয়াও সলনি হয় অতিভুজটো সদায় সেম থাকে মানে একেই থাকে হাইপোটেনিউজ অলৱেজ ৰিমেইনছ দ্য সেম অকল চেঞ্জ হয় এই দুটাহে এংগল সাপেক্ষে ঠিক আছে এতিয়া আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছৰ বিষয়ে আলোচনা কৰিম আৰু ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' যিটো অসমীয়াত কয় ত্ৰিকোণমিতিৰ অনুপাত ঠিক আছে ত্ৰিকোণমিতিৰ অনুপাত ইয়াত কি হৈছে তোমালোকে কেইটামান নাম পাবা সেই নামবোৰ দি থোৱা আছে খালি এটা কথা মনত ৰাখিবা আমি প্ৰথমতে শিকিছিলোঁ যে যিকোনো কোনোবা এটা এংগলৰ ক্ষেত্ৰতহে কোনোবা এটা কোণৰ ক্ষেত্ৰতহে আমি এইটো প্ৰযোজ্য হ'ব এটা সময়ত এতিয়া বৰ্তমান আমি এইটোৰ কাৰণে কৰি আছোঁ এংগল এ বা এই কোণটোৰ কাৰণে ঠিক আছে এই কোণটোৰ কাৰণে যিহেতু কৈছোঁ আমি তেতিয়াহ'লে টাৰ্মছবোৰ কি পাম এৰ চাইন ইংলিছত চাইন অফ এ এৰ কচাইন অফ এ এৰ টেনজেণ্ট অফ এ এংগল এ এৰ কোচেকেণ্ড অফ এংগল এ আৰু এৰ সেকেণ্ড অফ এংগল এ কোটেনজেণ্ট অফ এংগল এ এতিয়া এই নামখিনি তোমালোকে যদি চোৱা অলপ দীঘলো হয় হয়নে দীঘল হয় কাৰণে ইয়াৰ ইউজটো অকণমান আমাৰ ইজি কৰিবৰ কাৰণে সুবিধা কৰিবৰ কাৰণে আমি তাৰ শ্বৰ্ট কিছুমান ফৰ্ম আছে ঠিক আছে যেনে চাইন আমি অসমীয়াটো এনেকৈ লিখিম ঠিক আছে চাইন অফ এ বা এৰ চাইনটো আমি চাইন এ বুলি লিখিম ঠিক আছে কচাইন অফ এটো আমি কি লিখিম কচ এ টেন অফ এ কাৰণে লিখিম টেনজেণ্ট অফ এ কচেক অফ এ আমি লিখিম কোচেকেণ্ড অফ এ সেকেণ্ড অফ এটোৰ কাৰণে বা এৰ সেকেণ্ডৰ কাৰণে সেক এ আৰু এৰ কোটেনজেণ্ট বা কোটেনজেণ্ট অফ এৰ কাৰণে আমি কট এ লিখিম সো এইখিনি তোমালোকে নাম মনত ৰাখিব লাগিব চাইন এ কচ এ টেন এ কচেক এ সেক এ তাৰপিছত কট এ ঠিক আছে ইয়াতে এতিয়া চাবা দেই যেতিয়া তোমালোকে এইটো লৈছা মই অকণ কৈছিলোঁ আগতে যে যেতিয়া আমি
এই কোণটো লম বা এই এংগলটো লম তেতিয়া এইটো বেছ বনি যায়, এইটো ভূমি বনি যায়, আৰু তাৰ অপজিটত থকা এইটো বা বিপৰীতত থকা সেইটো কি বনি যাব উচ্চতা বা হাইট। ঠিক আছে। চ' আৰু এইটো জানো এইটো অতিভুজ হ'বই, হাইপটেনিউজ সেইটো থাকিবই মানে। ঠিক আছে। আৰু যদিহে তোমালোকে চোৱা এইখিনিত যদি কিবা কাৰণত আমি এইটোৰ কাৰণে নলৈ, এই এইটোৰ কাৰণে নলৈ আমি যদি এই চিটোৰ কাৰণে ল'লোহেঁতেন, চি কোনটোৰ কাৰণে বা এংগলটোৰ কাৰণে ল'লোহেঁতেন, তেতিয়া আমাৰ কি হ'ব এইটো ভূমি বনি যাব, এইটো বেছ হৈ যাব, হাইপটেনিউজ এইটোতো থাকিবই, আৰু এইটো কি থাকিব এইটো বনি যাব হাইট। ঠিক আছে। আমি হাইট মানে আমি পাৰ্পেণ্ডিকুলাৰ স্মল লেটাৰ আমি লিখিম। ঠিক আছে। এই চিটোৰ কাৰণে এইটো হ'ব বেছ, এইটো হ'ব হাইপটেনিউজ, আৰু এইটো হ'ব পাৰ্পেণ্ডিকুলাৰ। তোমালোকে এইফালৰ পৰা চালে গম পাবা এইটো ভূমি, এইটো হাইট, আৰু এইটো হৈছে হাইপটেনিউজ প্ৰতিভুজ। ঠিক আছে। এই কাৰণে এইটো ভূমি বনি যাব, বেছ বনি, এইটো বি বনি যাব। ঠিক আছে। এইটো বি বনি যাব, এই কাৰণে এইটো বি বনি যাব, এই কাৰণে এইডালটো একেই থাকিব, হাইপটেনিউজে থাকিব, আৰু এই কাৰণে এইটো বনি যাব পাৰ্পেণ্ডিকুলাৰ। এই কাৰণে এইটো বেছ, এইটো পাৰ্পেণ্ডিকুলাৰ, এইটো হাইপটেনিউজ। চি কাৰণে এইটো বেছ, এইটো পাৰ্পেণ্ডিকুলাৰ, এইটো হাইপটেনিউজ। ঠিক আছে। আৰু সেইটো যেতিয়া তোমালোকে এই কাৰণে লৈছা চাইন এ আহিছে, চি কাৰণে ল'লে চাইন চি, কছ চি, তাৰপিছত টেন চি, কছেক চি, তেনেকৈ গৈ দিব। ঠিক আছে। এতিয়া চোৱা, অতিকৈ তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ'ল এই ৰেচিপ্ৰকেলছখিনি ভালকৈ জনাটো, যিখিনি কয় অনুনক বুলি কয়। ঠিক আছে। তাৰ কথা মনত ৰাখিবা, যেনেকৈ মাল্টিপ্লিকেটিভ ইনভাৰ্ছ উলোটাটো। ঠিক আছে। চ' 1/, কৰি দিলে আমি নাপাওঁ মাল্টিপ্লিকেটিভ ইনভাৰ্ছটো তেনেকৈ। চাইন এৰ উলোটাটো হৈছে অন্যটো হৈছে কছেক এ। চি থাকিলে চি হ'ব, এ থাকিলে এ হ'ব, এংগলটো যি থাকে সেইটো মতে হ'ব। ঠিক আছে। চাইনৰ হৈছে কছেক, আৰু কছেকৰটো হৈছে চাইন। কছৰ হৈছে চেক, চেকৰটো হৈছে কছ, টেনৰটো হৈছে কট, আৰু কটৰটো হৈছে টেন। চ' সদায় মনত ৰাখিবা, চাইনটো হৈছে কছেক, তাৰপিছত কছটো হৈছে চেক, আৰু টেনটো হৈছে কট। ঠিক আছে। চ' সেইটো ইটো সিটোৰ ৰেচিপ্ৰকেল, মানে এইটো হয় অন্যন্য। ঠিক আছে। এটা অতিকৈ গুৰুত্বপূৰ্ণ ইয়াত এটা মনত ৰাখিবলগীয়া আছে, এই বস্তুটো কেতিয়াও পাহৰি নাযাবা। এই টেন এটো যে, এই টেন এটো সদায় মনত ৰাখিবা চাইন এ বাই কছ এ হয়, চাইন এ বাই কছ এ। আৰু এটা চোৱা, টেন এৰ অন্যটো কি আছিলে, কটে আছিলে, সেইটো কাৰণে কি হ'ব কটেটো কি হ'ব তাৰ উল্টা, মানে চাইন এ বাই কছ এ আছিলে, তাৰ উল্টাটো কি হ'ব কছ এ বাই চাইন এ, তেনেকৈ। ঠিক আছে। এই বস্তুটো মনত ৰাখিবা। এতিয়া চোৱা, ট্ৰিগোনমেট্ৰিক ৰেচিঅ'ছখিনি আমি তাৰ কিবা ভেলু পাব পাৰোঁ, তাৰ এটা মান থাকে। মানটো আমি কেনেকৈ পাম, এই সমকোণী ত্ৰিভুজৰ পৰা, ত্ৰিভুজৰ সহায়ত আমি পাব পাৰোঁ। ঠিক আছে। চ' ইয়াত চোৱা, এই ট্ৰিগোনমেট্ৰিৰ অনুপাতবোৰ আমি কেনেকৈ পাব পাৰোঁ। এই চাইন এটো সদায় মনত ৰাখিবা পাৰ্পেণ্ডিকুলাৰ বা হাইপটেনিউজ। তাৰ আগতে আমাৰ এইটো তোমালোকক ক্লিয়াৰ কৰি থোৱা আছে, তোমালোকে বুজি পাইছা চাগে। আকৌ এবাৰ চাবা যে যেতিয়া আমি এই এংগল এটো ল'লোঁ, এইডাল ভূমি হয়, সেইটো কাৰণে এইডাল কি হ'ব বেছ বি হ'ব, এইডাল পাৰ্পেণ্ডিকুলাৰ, তাৰ সন্মুখত থকাটো পাৰ্পেণ্ডিকুলাৰ মানে উচ্চতা, আৰু হাইপটেনিউজ বা অতিভুজটো সদায় একেই থাকে। চ' এইটো এইচ হৈছে হাইপটেনিউজ বা অতিভুজ, পিটো হৈছে পাৰ্পেণ্ডিকুলাৰ বা উচ্চতা, আৰু বিটো হৈছে ভূমি বা বেছ। চাইনে সদায় পি বাই এইচ মানে এইটো কি হৈছে বি চি বাই এ চি। ঠিক আছে। বি চি হৈছে পাৰ্পেণ্ডিকুলাৰ বাই বেছ, সেইটো হৈছে চাইন। চাইনে পাৰ্পেণ্ডিকুলাৰ বাই পাৰ্পেণ্ডিকুলাৰ বাই হাইপটেনিউজ দেই, চৰি চাবা, পাৰ্পেণ্ডিকুলাৰ বাই হাইপটেনিউজ হৈছে চাইন। ঠিক আছে। নেক্সট ওৱান, কছে সদায় বেছ বাই হাইপটেনিউজ হয়, বি বাই এইচ হয়, বেছ বাই হাইপটেনিউজ মানে ভূমি বাই কি হ'ব অতিভুজ। আৰু টেনে সদায় পি বাই বি মানে পাৰ্পেণ্ডিকুলাৰ বাই বেছ, টেনে সদায় পাৰ্পেণ্ডিকুলাৰ বাই বেছ মানে উচ্চতা
বাই ভূমি ঠিক আছে যে এইখিনি মনত ৰাখিবলৈ সুবিধা হ'ব লাগিব পাৰে তোমালোকৰ মানে এই অসুবিধাটো নালাগিব কাৰণে তোমালোকে কি কৰিবা এইটো মনত কৰি ল'বা যে ট্ৰিক হয় কেনেকুৱা some people have curly black hair turn permanently back ঠিক আছে আকৌ শুন some people have curly black hair turn permanently back yes one has মানে sin p by h cos b by h tan p by b এইখিনি বস্তুৱে এনেকা মন ৰাখিলে কি হ'ব আমাৰ সুবিধা হ'ব যাতে আমি আৰু ভুলো নকৰো এই বস্তুটো মন ৰাখিলে তোমালোকৰ ভুল হোৱাৰ চান্সেছটো কমি যাব ঠিক আছে এইখিনি কষ্ট কৰিবা ঠিক আছে এতিয়া চোৱা তোমালোকে কিছুমান বিশেষ গুণৰ বাবে trigonometric অনুপাত কম যিখিনি আমি কম trigonometric ratios of some specific angles so we'll have here some trigonometric ratios for some standard angles for some specific means standard angles okay those standard angles are 0 30 45 60 and 90 degree 90 degree 30 degree 45 degree 60 degree 90 degree ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব কিন্তু ইয়াত মনত ৰখাৰ আমাৰ ট্ৰিক এটা আছে মই যেটো তোমালোকক কম তথাপিও তাৰ আগতে আমি চাই লওঁ একচুয়ালি হয় কি এখন ঠিক আছে মানে ইয়াত চোৱা এইখিনি হৈছে trigonometric ratios মানে হেই আমি পাইছো অনুপাতখিনি যে trigonometric অনুপাত সেইখিনি হৈছে sin cos tan cosec sec আৰু cot sin এটো 0 এটো 30 এটো 45 এটো 60 আৰু এটো 90 তে sin 0 মানটো এটো cos 0 মানটো এটো tan 0 মানটো এটো তেনেকৈ আছে ঠিক আছে এটা চোৱা মনত ৰাখিবলৈ ভাল কেলে আমি sin টো যদি কৰি পেলাও তেতিয়া আমাৰ গোটেইখিনি আমি উলিয়াব পৰা হৈ যাও নিজে ঠিক আছে কেনেকৈ এটা চোৱা তোমালোকে sin of 0 এটো 0 0 degree 0 sin 30 degree হৈছে 1/2 sin 45 degree হৈছে 1/√2 sin 60 degree হৈছে √3/2 আৰু sin 90 হৈছে 1 ঠিক আছে এই বস্তুটো তোমালোকে মনত কৰিব লাগিব 0 1/2 1/√2 √3/2 আৰু 1 এটা চোৱা cosৰ কাৰণে কি হৈছে গোটেইটো উল্টা হৈ গৈছে এনেকৈ ঘূৰি গৈছে লিখা হৈছে চোৱা cos এই 1 ইয়ালৈ গুচি আহিলে 0 টো তালৈ গুচি বাকি সব একেই আছে cosৰ ক্ষেত্ৰত মানে sinৰ ক্ষেত্ৰত যি আছে cosৰ ক্ষেত্ৰত উল্টা হৈ যায় সো sin cos এটো 1 হৈ গ'ল তাৰপিছত এটো 3 এটো আহি গ'ল এটো ইফালে গুচি গ'ল √3 মানে 0 টো ইফালে গুচি গ'ল 1 টো তালৈ গুচি গ'ল উল্টা হৈ গ'ল সো 1 তাৰপিছত √3/2 তাৰপিছত এটো মাজত সেকেন্ড একে আছে তাৰপিছত 1/2 আৰু এটো 0 তো sin টো জনাৰ কাৰণে আমি cos কৰিব পাৰিলো এটা আমি শিকিছিলো নহয় tan থিটা মানে কি আছিল tan থিটা বা tan a টো হৈছিল sin a by cos a আসলে তেনেকৈ cot a কাৰণে কি হৈছে cos a by sin a আসলে তেনেকৈ এই sin টো জানিলে আমি cos শিকিলো মানে tan টো কি হ'ব sin a by cos a so sin আৰু cos মান আমি গম পাওঁই the values we know so here tan 0 degree কি হ'ব it will be sin 0 degree divided by cos 0 degree it will be the same for tan 45 degree also যি নহওক তোমালোকে কি কৰিবা 0 sin tan জানিবা তোমালোকে 90 এটা চাও দেই যদি ভালকে আমি কৰো sin 0 degree কি হ'ব tan 0 sin 0 degree by cos 0 degree মানে কিমান tan 0 কাৰণ 0 by 1 মানে কি 0 তাৰপিছত এইটো চোৱা 1/2 by √3/2 এটো মানে 1/√3 ঠিক আছে তাৰপিছত 1/√2 by 1/√2 মানে 1 তাৰপিছত √3/2 আৰু 1/2 মানে নকবা √3 তাৰপিছত 1/0 মানে কেতিয়াও আমি এটা কথা গম পাওঁ যে 0 এ যেতিয়া যিকোনো নম্বৰক ডিভাইড কৰে হৰণ কৰে তেতিয়া আমি সদায় হেতু আমি তাৰ ভ্যালু পাব নোৱাৰো হেতু আনডিফাইন্ড হয় আজিকালি আনডিফাইন্ড বুলি কয় বা আমি কি বুলি কওঁ সংজ্ঞাবদ্ধ নহয় বুলি কওঁ ঠিক আছে তালিকা কোসেকটো গম পোৱা কোসেকৰ কাৰণে কি হ'ব সাইনৰ উল্টা তাৰপিছত সেকৰ কাৰণে তোমালোকে পাবা কি কসৰ উল্টা মানে অন্যন্য আৰু কটৰ কাৰণে কি tan উল্টা সো হিকিটা পে সব sin cos আৰু tan পাই যাবে বাকি কিটা আমি জাস্ট হেই কৰিলা ফৰ এক্সাম্পল এই যে cosec 45 ডিগ্ৰী এটা
কচেকটো কাৰ আছে sin 45 ডিগ্ৰী মানে 1/√2 তেতিয়াহ'লে 1/√2 উল্টাই দিলে কি হ'ব √2 হ'ব সেইটোৱে চোন কচেকটো কি হৈছে √2/1 মানে √2 এই তেনেকৈ এনেকৈ মনত ৰাখিবলৈ অকণ অসুবিধা পাব পাৰে সেইটো কাৰণে মই তোমালোকক ট্ৰিক এটা দি দিম যিটো বহুতেই হেল্প হ'ব কেনেকৈ এই ভেলুখিনি কেনেকৈ আমি পাম মানে চাইনটো জানিলে যে বাকীখিনি ওলাই গুচি যায় সেইটো কেনেকৈ যে গম পালোঁ আমি তাৰ কাৰণে এটা ট্ৰিক এটা আছে বাকীখিনিতো গম পালে চাইন কছ 10 গম পাই গ'লে এইকেইটাটো ইজিলি ওলাই গুচি যাব চাইনটো পালে তাৰ উল্টাই দিলে কছ তাৰপিছত চাইন বাই কছ কৰিলে আমি 10 তাৰপিছত এইখিনি ৰেচিপ্ৰকেল ঠিক আছে এতিয়া চোৱা আমি কেনেকৈ ট্ৰিকটো মই কৈ আছোঁ এতিয়া এতিয়া চোৱা এতিয়া চাইনৰ ভেলুখিনি মই যে কৈছিলোঁ ট্ৰিকটো কি আছে সেই ট্ৰিকটোৰ বিষয়ে ক'ম চাইনৰ কাৰণে তোমালোকে কি কৰিবা প্ৰথম 1 0 1 2 3 আৰু 4 লৈকে লিখি ল'বা প্ৰথম তোমালোকে 0 1 2 3 আৰু 4 লৈকে লিখি ল'বা প্ৰথম ঠিক আছে তাৰপিছত কি কৰিবা 4 ডিভাইড কৰি দিয়া গোটেইকেইটাকে 4 ডিভাইড কৰি দিবা এইটো হৈছে সেকেন্ড ষ্টেপ ঠিক আছে প্ৰথমতে আমি কি কৰিলোঁ 0 1 2 3 আৰু 4 লিখিলোঁ চাইনৰ ভেলুখিনি মনত ৰাখিবলৈ দেই 0 1 2 3 4 কে গোটেইকেইটা লিখি ল'লোঁ তাৰপিছত 4 ডিভাইড কৰিলোঁ ৰিজাল্টটো কি পাম এইটোতো 0 0 থাকিব এইটো 1/4 থাকিব এইটো হ'ব 1/2 আৰু এইটো হ'ব 3/4 এইটো হ'ব 1 মানে এইটো দেই ইয়াৰ ভেলুটোৰ কথা কৈছে ঠিক আছে এইটো আছিলে প্ৰথম ষ্টেপ এইটো আছিলে সেকেন্ড ষ্টেপ আৰু এইটো হৈছে তাৰ আনসাৰটো থাৰ্ড ষ্টেপটো আমি কি কৰিম চাবা দেই এই সবতে আমি স্কোয়াৰ ৰুট এটা লৈ ল'ম সবৰে স্কোয়াৰ ৰুট ল'ম মানে নেক্সটটো কি কৰিম আমি স্কোয়াৰ ৰুট অফ square root of 0 square root of 1/4 square root of 1/2 square root of 3/4 আৰু কি square root of 1 তাৰ ভ্যালুখিনি কি পাবা সেইটো হ'ব এই সাইনৰ ভ্যালুখিনি ঠিক আছে 0 স্কয়াৰ ৰুট ললে আমি 0 পাম গম পাম ইয়াৰ স্কয়াৰ ৰুট ললে 1/2 ইয়াৰ স্কয়াৰ ৰুট ললে আমি কি পাম 1/√2 এটো পাম আমি 3 ভাগে থাকিব আৰু এটো মানে √3/2 আৰু স্কয়াৰ ৰুট অফ 1 মানে কি 1 হয়নে এইটা ভ্যালুস নহয় জানো এটো 0 1/2 1/2 তাৰপিছত এইটা 1/√2 1/√2 √3/2 √3/2 1 1 এনেকৈ আমি সাইনখিনি মনত ৰাখিব পাৰিম সাইনখিনি মনত ৰাখিলে উল্টাই দিলে কি কছখিনি হ'ব তাৰপিছত সাইন বাই কছ কৰিলে 10খিনি তাৰপিছত বাকি গোটেইখিনি আমি নবাৰ ৰেচিপ্ৰকেল আছে আমি উলিয়াই ৰুটো ঠিক আছে এইখিনি নিজে বনাই চাবা নিজে ঘৰত নিজে বনাই চাবা তেতিয়া বুজি পাবা এটা চোৱা আমি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী কথা চাম আমি প্ৰথমতে সমকোণী ত্ৰিভুজটো আঁকি ল'লোঁ আৰু PBH কোনটো হয় আমি নিজে লিখি ল'লোঁ তাৰপিছত সাইন কছ আৰু টেনৰ 0 আৰু সাইন কছ আৰু টেনৰ 90 ডিগ্ৰী আমি লিখি ল'লোঁ সাইন 0 মানে P/H তাৰপিছত cos 0 B/H আৰু tan 0 sin 0 by cos 0 লিখিলোঁ হৈ যায় তেনেকৈ tan 90 মানে sin 90 by tan 90 তেনেকৈ ওলাব এইকেইটা আমি ভেলু উলিয়াব পাৰিম এইকেইটা জানিলে বাকীকেইটা আমি উলিয়াব পাৰিম ঠিক আছে এতিয়া sin 0 মানে BC by AC এটা এই BC by AC BC কোনডাল এডাল আৰু AC কোনডাল এডাল এটা চাবা দেই যেতিয়া এই পেনটো লৈ পেলাই মই দেখাব পাৰিম যেতিয়া এই এৰ মানটো 0 হৈ গৈছে এই মানটো 0 হৈছে মানে এইটো একেবাৰে নাইকিয়া হৈ গৈছে সো ইয়াৰ AC ডাল আছিলে কি আছে 0 হ'বলৈ ডাল এনেকৈ আহি এইবিলাক কি হ'ব ইট হেজ টু মাৰ্জ উইথ অৰ কোইনচাইড উইথ দিছ AB লগত জইন হ'বগৈ লাগিব জইন হৈ যোৱাৰ লগে কি হৈ যাব চোৱা এই AC ডাল যেতিয়া ইয়ালৈ গুচি আহিব মানে এই BC ডালৰ অস্তিত্বই নাইকিয়া হৈ যাব BC ডাল 0 হৈ যাব BC ডাল 0 হৈ যোৱা মানে কি হৈ যাব আমি কি হ'ব 0 by AC লিখিব পাৰিম আৰু 0 by AC মানে কি হ'ব যিকোনো বস্তু 0 by কৰিলে আমি কি পাম সদায় 0 পাম এটা চোৱা আকৌ যেতিয়া আমি এই AB by AC কছৰ কাৰণে যাম AB by AC একেই AB by AC হোৱাৰ লগে লগে কি হ'ব
এই AB AC ডাল আমি এখন দেখাইছোঁ নহয় AC ডাল আনি পেলাই এনেকৈ ইয়াত কোইনচাইড কৰিব কোইনচাইড কৰিলে এই AC আৰু AB দুইডাল কি হ'ব সমান হৈ গুচি যাব কাৰণ BC টো 0 হৈ যালে AC আৰু AB দুটা সমান হৈ যাব সো মানে কি হ'ব ইয়াত আমি AC AB জেগাত কি AB AC লিখিব পাৰোঁ মানে আৰু sin 0 পাই 0 মানে কিমান sin 0 to 0 মানে কিমান তেনে ঠিক আছে এইটো চোৱা sin 90 sin 90 মানে কৈ দিয়াৰ লগে লগে কি হৈছে BC বাই AC এটা BC আৰু AC কোনটো চোৱা BC কোনটো BC এডাল হয়নে আৰু AC কোনটো এডাল BC আৰু AC sin 90 হোৱাৰ লগে লগে এইটো 90 হ'বলৈ কি হ'ল এই পইণ্টটো এনেকৈ যিমান পাৰে ওচৰলৈ যিমানে ওচৰলৈ সিমানে এংগলটো ডাঙৰ হৈ গৈ থাকিব 90 কেতিয়া হ'ব যেতিয়া A পইণ্টটোৱে B পইণ্টটোক চুই দিব মানে এডাল এনেকৈ 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 আহি পেলাই এইটো this BC and this AC will coincide মানে এই AB টো 0 হৈ গুচি যাব আৰু এই BC টো কাৰ লগত হ'ব BC আৰু AC সমান হৈ গুচি যাব BC আৰু AC সমান মানে কি AC জেগাত মই BC লিখিলে কিমান হ'ব 1 so sin 91 হয়নে cos 90 চোৱা AB আৰু AC আমি চাওঁ AC ডাল এনেকৈ এনেকৈ আহি এই প্লেয়াৰ যেতিয়া জইন হৈ গুচি যাব এই AB ডাল কি হ'ব 0 হৈ গুচি যাব আৰু যেতিয়া AB ডাল 0 হৈ গুচি যাব সো আমি কি লিখিব পাৰিম AB বাই AC ইকুৱেল টু কি মানে AB টো 0 হৈ গ'লে 0 হৈ যাব আৰু sin 90 মানে কিমান 1 আৰু এইটো মানে 0 মানে কিমান এইটো ঠিক আছে just one এই যেখিনি স্ট্যান্ডার্ড এঙ্গেলসখিনি আছিলে স্পেশাল এঙ্গেলসখিনি আছিলে সেইখিনি আমি জিওমেট্ৰিকেলি আমি উলিয়াই চাব পাৰোঁ এই ট্ৰিকটো হেল্প কৰিব ট্ৰিকটো বেছি ভাল হয় কাৰণ ট্ৰিকটোৱে তোমালোকক সহজে আনসাৰটো উলিয়াবলৈ ইজি হ'ব কিন্তু তাৰ জিওমেট্ৰিকেলি উলিয়াব পাৰোঁ কেনেকৈ এই 45 ডিগ্ৰীটো এতিয়া আমি 45 ডিগ্ৰীৰ কাৰণে 45 ডিগ্ৰী লাগিব আমাক ৰাইট এংগল ট্ৰায়াঙ্গলটো সমকোণী ত্ৰিভুজটো মানে 45 ডিগ্ৰীটো কেনেকৈ পাম যদিহে সেইটো সমদ্বিবাহু ত্ৰিভুজ মানে সমকোণী সমদ্বিবাহু ত্ৰিভুজ হয় মানে কি আইসোসেলেস রাইট এঙ্গেল ট্রায়াঙ্গল সো আইসোসেলেস রাইট এঙ্গেল ট্রায়াঙ্গল আমি গম পাওঁ এটা 90 ডিগ্ৰী হয় বাকি দুটা কোণ কি হয় 45 ডিগ্ৰী কে হয় আৰু বাকি দুটা বাহু সমান হয় হয়নে সো আমি ধৰি ললো যে AB আৰু BC এই AB টো আৰু BC টো প্ৰত্যেককে A বুলি আৰু A আৰু C টো মিলি পেলাই দুটাই মিলি পেলাই 90 হয় এটো অলৰেডি 90 আৰু এই দুটা সমান হলে কি হ'ব তাতে 45 ডিগ্ৰী হ'ব এই 45 ডিগ্ৰীটো পাই আমি ইয়াৰ মানটো উলিয়াবলৈ চেষ্টা কৰিম trigonometric resolution আমি উলিয়াব পাৰিম ঠিক আছে সো ইয়াত sin a টো মানে কি হ'ব আগতে আমি এটো রাইট এঙ্গেল ট্রায়াঙ্গল যেতিয়া আমি এইখিনি উলিয়াই ললো মানে AC ভ্যালুটো উলিয়াই ললো যেহেতু আমি AC ভ্যালুটো নাজানো AC ভ্যালুটো আমি a আৰু a এইখিনি কৰি পেলাই পাইথাগোৰাছ উপপাদ্যটো ইউজ কৰি পাইথাগোৰাছ থিওৰেম ইউজ কৰি পেলাই আমি উলিয়াই ললো সো AC = আমি পালো √2a এটা sin 45 মানে কি perpendicular by hypotenuse মানে কি BC by AC so BC by AC মানে BC ভ্যালু আহি পাতিলে আমি কি 1/√2 হেতু আসলে ভ্যালু তেনেকৈ আমি cos A কৰিলে কি হ'ব cos A যদি আমি কৰো B/H হয় মানে AB by AC AB by AC AB মানটো কিমান A আৰু AC মানটো কিমান √2a কিমান 1/√2 এইকেইটাটো ভ্যালু হয় sin A আৰু cos sin 45 ডিগ্ৰী cos 45 ডিগ্ৰী এনেকৈ আমি sin 45 ডিগ্ৰী cos 45 ডিগ্ৰী উলিয়াব তেনেকৈ tan 45 ডিগ্ৰী উলিয়াব পাম sin A by cos A মানে এই দুটা ডিভাইড কৰিলে কিমান tan 45 ডিগ্ৰী = 1 হ'ব কাৰণ 1/√2 আৰু 1/√2 ডিভাইড কৰিলে কিমান হয় বাকি এটা ৰেচিপ্ৰকেল হয় তো √2 লগ ঠিক আছে তেনেকৈ আমি 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী আমি কোপা উলিয়াম এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল উলিয়াম ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে আছে সমবাহু ত্ৰিভুজ মানে চাৰিটা আৰু তিনিটা সাইডে সমান হয় আমি তাক তিনিটা সাইড আমি কি এই বুলি ধৰি ললো আৰু এটা কথা জানো সমবাহু ত্ৰিভুজত প্ৰত্যেকটো কোণ 60 ডিগ্ৰীতে হয় সো প্ৰত্যেকটো কোণ 60 ডিগ্ৰী হয় তাৰ কাৰণে আমি এটা কাম কৰিব লাগিব যেহেতু ইয়াত এটা কৈছিল যে অকল ট্ৰিগোনোমেট্ৰি আমি অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় আমি কৰিব যে ইয়াত এতিয়া যদি ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে সমবাহু ত্ৰিভুজ নোৱাৰিম কিন্তু আমি তাৰো এটা উপায় উলিয়াম কি কৰিম আমি এটা perpendicular draw কৰিম এই AD to BC ওপৰত এটা perpendicular এটা লম্ব ঠিক আছে লম্ব কৈ দিয়াৰ লগে লগে কি হৈ যাব এইটো আমাৰ ৰাইট এঙ্গেল ট্ৰায়াঙ্গল বনিব সমকোণী ত্ৰিভুজ তেতিয়া আমি খটাব পাৰিম আৰু এইটো যেহেতু এই ABD ট্ৰায়াঙ্গলটো আমি চালে গম পাম ত্ৰিভুজটো কাৰণ এইটো B টো 60 ডিগ্ৰী হয় এইটো 90 হৈ গ'লে যদি থাকিলে কিমান 30
সো ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' অনুপাত কটাব পৰা হ'ব কৰিলোঁ তাৰপিছত এই একেই এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ যিটো উপপাদ্য পাইথাগোৰাছ থিওৰেম ইউজ কৰিলোঁ we use that one and we saw that in triangle ABD কি হৈছিলে B to 60 আৰু এইটো BAD to 30 হয় সো sin 60 উলিয়ালোঁ sin 60 হ'লে কি হয় P by sin 60 মানে 60 টো ইয়াত আছে তো এইটো পাৰপেণ্ডিকুলাৰ এইটো বেছ আৰু এইটো হাইপোটেনিউজ হ'ব এইটো অতিভুজ এইটো উচ্চতা আৰু এইটো ভূমি হয়নে সো কি হ'ব পাৰপেণ্ডিকুলাৰ বাই বেছ হ'ব পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউজ পাৰপেণ্ডিকুলাৰ মানে AB আৰু বেছ মানে ইমান হাইপোটেনিউজ মানে হৈছে AB সো কি হ'ব AB by AB AD মানটো আমি আগতে উলিয়াই থৈছিলোঁ AB মানটো জানো √3/2 sin 60 √3/2 হয় তেনেকৈ আমি sin 30 উলিয়াই থলোঁ sin 30 হ'লে এইটোলৈ গুচি যাব তেতিয়া ইয়াৰ এইটো কি হৈ যাব পাৰপেণ্ডিকুলাৰ হৈ যাব এইটো ভূমি হৈ যাব এইটো উচ্চতা এইটো ভূমি আৰু এইটো হাইপোটেনিউজ অতিভুজ হিচাপে থাকিব সো কি হ'ব পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউজ মানে পাৰপেণ্ডিকুলাৰ মানে এইটো বাই হাইপোটেনিউজ মানে এইটো মানে BD বাই হ'ব AB BD বাই AB মানে কিমান BD টো এতিয়া চাবা দেই এই গোটেইটো ইয়াৰ পৰা ইয়ালৈ যদি A হয় তে এইটো কথা মনত ৰাখিবা যেতিয়া আমি এটা সমবাহু ত্ৰিভুজৰ যেতিয়া আমি লম্ব এডাল আঁকো এই লম্বডালে কি কৰে এই সমবাহু ত্ৰিভুজটোক দুটা সমানে ত্ৰিভুজটোক বিভক্ত কৰি দিয়ে দুটা সমানে যেতিয়া বিভক্ত কৰি দিলে মনত ৰাখিবা তেলে এইটো মানে মধ্যমাৰো কাম কৰে এডাল মধ্যমাৰো কাম কৰিছে মধ্যমা মানে আছে মিডিয়ান হিচাপেও কাম কৰিছে আৰু এডাল পাৰপেণ্ডিকুলাৰ হয় ঠিক আছে আৰু লগতে এডাল ইণ্টাৰনেল বাইসেক্টৰো হৈ যায় মানে এই কোণটোক সমানে ভাগো কৰে ঠিক আছে তাহলে মানে কি হ'ব এই BD আৰু এই DC বা CD দুটা সমান হ'ব ইয়াৰ পৰা ইয়ালে যদি A হয় তেতিয়াহলে B পৰা D টো কিমান A/2 নহ'ব জানো এইকণ A/2 হ'ব এইকণ পৰা এইকণলে A/2 হ'ব হেতুকে কৰিছো আমি BD কি A/2 আৰু AB মানে A কি হ'ব A কেনসেল কৰি পেলাই আমি কি থাকিব 2 টো তললৈ নামি পেলাই 1/2 সো বাকিখিনি cos আমি 30 ডিগ্ৰী তেনেকৈ ইয়াত যেনেকৈ কৈছোঁ তেনেকৈ উলিয়াব পাৰিম sin তাৰপিছত আমাৰ tan উলিয়াব পাৰিম sec উলিয়াব পাৰিম cosec উলিয়াব পাৰিম সব উলিয়াব পাৰিম ঠিক আছে এতিয়া চোৱা আমি এটা শিকিম ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ অফ কমপ্লিমেণ্টাৰী এংগলছ মানে আমি অসমীয়াত এইটো হয় পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত পূৰক কোণ মানে আছে কমপ্লিমেণ্টাৰী মানে এংগল মানে কি হৈছে মই তাই ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ যে এই B টো যেতিয়া 90 ডিগ্ৰী হ'ল এই দুটা মিলাই পেলাই কি হ'ব 90 ডিগ্ৰী হ'ব আমি গম পাওঁ যিকোনো এংগল যেতিয়া আমি দুটা যোগ কৰোঁ যিকোনো এংগল দুটা যদি আমি যোগ কৰি পেলাই 90 ডিগ্ৰী পাওঁ তেতিয়া সেই পেয়াৰটো কি বুলি কয় পূৰক কোণ বুলি কয় ঠিক আছে এইটো A + A complementary angles we'll get complementary angles okay so based on that this complementary angles we have some trigonometric ratios okay kenake hoy so complementary mane hoise obviously sum to ami 90 degree pabo lage so sin etia ami A boli na pao sin of 90 degree minus A tasot teneke sec of 90 degree minus A tan of 90 degree minus A তোমালোকে মন কৰিব লগিয়াটো আছে যে sin টো সদায় cosলে চেঞ্জ হৈছে আৰু ইয়াত কোনো sin একো চেঞ্জ হোৱা নাই মানে ইয়াত তোমাৰ sin মানে মই প্লাস মাইনাস sin কথা কৈছো sin টো আগত sin টো কোলে চেঞ্জ হৈছে sin টো চেঞ্জ হয় cosলে মানে কি and vice versa cos টো কোলে sin লৈ চেঞ্জ হয় sec টো সদায় cosecলে চেঞ্জ হয় মানে cosec টো আকৌ কি secলে চেঞ্জ হয় tan টো সদায় cotলে আৰু cot টো সদায় tan লৈ চেঞ্জ হয় এই বস্তুটো মনত ৰাখিবা এইটো তাৰ ৰেচিপ্ৰকেল লগতে চেঞ্জ হৈছে কিন্তু এই দুটা খেলিমেলি হৈছে ঠিক আছে sin টো কি হৈছে cosলে গৈছে cos টো sin লৈ আৰু তাৰপিছত sec টো cosecলে cosec টো secলে সো যেতিয়া 90 ডিগ্ৰী মাইনাস A হয় তেতিয়া তোমালোকে কি হ'ব ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ গিটা বা ত্ৰিকোণমিতিক যেটো অনুপাত হেতু চেঞ্জ হৈ গুচি যায় sin টো ক'লে যায় cosলে তেনেকৈ মনত ৰাখিব ঠিক আছে কিয় যায় এতিয়া তুমি চোৱা কাৰণ 90 ডিগ্ৰী মাইনাস A কোৱা লাগে এতিয়া A বুলি কোৱা লগে এটো A হৈ গ'ল এটো কোণ A এটা C টো চোৱাচোন মানে A লগত যদি মই C টো যোগ কৰি দিও কিমান পাম 90 পাম 90 ডিগ্ৰী পাম মানে কি হ'ব A C টো কি হ'ব 90 ডিগ্ৰী মাইনাস A হ'ব মানে A যে 90 ডিগ্ৰী মাইনাস A কথা কৈছে এটো একচুয়ালি cos এটো sin C মানে এই 90 মানে এটো যে আমি লিখিছো
sin of 90 ডিগ্ৰী মাইনাছ a যে লিখিছোঁ একচুৱেলি এইটোৱে হৈছে কি sin of c ঠিক আছে এই sin of c মানে কি হ'ব চোৱাচোন তোমালোকে sin of c মানে কি হ'ব sin of a হলে আমাৰ প্ৰবলেম আছিল sin of c যেতিয়া কৈ দিলো তেতিয়া এইটো বেস হৈ যাব এইটো বেস বনি যাব এইটো পাৰপেন্ডিকুলাৰ এইটো হাইপোটেনিউজ আৰু sin আমি গম পাওঁ p by h p মানে কি ab by কি হ'ব ab by ac এটা ab by ac টো তুমি আকৌ উল্টাই চোৱাচোন এই ক্ষেত্ৰত আমি যদি কৈ দিও এই ab by ac মানে কি ab by ac মানে কি ab by ac এতিয়া আমি c কৰি দিয়া লগে লগে c কৰা c ৰ কাৰণে এটো p এটো b আৰু এটো h আছিল ঠিক আছে এটা আমি c টো নলৈ পেলাই এটো কাৰণে কৰিম এটো কৰিলে হাইপোটেনিউজটো সেম অতিভুজটো সেম থাকিব কিন্তু এটো কি হ'ব বেস বনি যাব এই কাৰণে এটো বেস হৈ যাব আৰু এটো কি পারপেন্ডিকুলার হ্যাঁ এটা ab by কি আছে ac ab by ac মানে কি b by h মানে কি ছিল cos আছিল কার্লি ব্ল্যাক হেয়ার হয় না cos হ'ব সো এই বস্তুটো হৈ যাব cos ঠিক আছে কিন্তু এটো আমি লৈছো কি হ'ব cos কিন্তু এটো আছে কি cos মানে b by h এটো ঠিক আছে অ্যাঙ্গেলটো কোনটো লৈছো এই এটো মানে এটো cos এই বুজি পালা সো ইয়াপা আমি কি এটো পাই এটো যদি আমি চাও sin of 90 ডিগ্ৰী মাইনাস a ইকুয়াল টু কি cos a এই বস্তুটো তাই গুটেখিনি তোমালোকে কৰি চাব পাৰা মনত ৰাখিবলগীয়া সবতকৈ ইজি এটোৱে যে sin টো সদায় 90 ডিগ্ৰী গুটে এংগলছবোৰ 90 ডিগ্ৰী মাইনাস a আছে sin টো cos লে চেঞ্জ হয় cos টো sin লে sec টো cos এ কলে cosec টো sec লে আৰু tan টো cot লে cot টো tan লে তেনে মনত ৰাখিলে তোমালোকে মনত ৰাখিবলৈ ভাল হয় আৰু ইজি হয় ঠিক আছে এটা সব তোমালোকে trigonometric identities so trigonometric identities বা trigonometric অভেদা বলি trigonometric identity বুলি কলে আমি পাম trigonometric অভেদ identities বুলি কলে অভেদা বলি ঠিক আছে সো এইখিনি আছে একচুয়ালি হে অভেদা বলি না identities খিনি এইখিনি চেঞ্জ নহয় ঠিক আছে এইখিনি ট্ৰু মানে এটি কি হয় এটি সব ভ্যালুজৰ কাৰণে ট্ৰু হয় সেইকাৰণে আইডেন্টিটিজ হয় ঠিক আছে That's one. Target name is triangle to lose right angle triangle. So we are taking right angle triangle here and see this is the acute angle. It is here to mokun hole. This one. A to P, A to H or A to B hole. A to B, P or H. ठीक है सर. Economy जानो. तो Pythagoras और उपपाद्य मते की है A hypotenuse square to equal to बाकी उता बाहुर बर्गफल नाছিলে জানো হয়নে অতিভুজৰ বৰ্গ সমান কি বাকি দুটা বাহুৰ বৰ্গৰ যোগফলটো ঠিক আছে এতিয়া আমি ইয়াত কি কৈছো হে অভেদাবলীটো পাই লৈছো এই বস্তুটো পাই লৈছো আমি খালি আমি কি কৈছো প্ৰত্যেক বাৰতে বেলেগে বেলেগে আমি ডিভাইড কৰি দিছো প্ৰথমবাৰ AC স্কয়াৰ ডিভাইড কৰিছো তাৰ পিছত আমি AB স্কয়াৰ ডিভাইড কৰিছো আৰু তাৰ পিছত আমি BC স্কয়াৰ ডিভাইড কৰি দিছো প্ৰত্যেকটো টাৰ্মক ঠিক আছে সো AC স্কয়াৰ যে এটো আমি যেটা ললো AC স্কয়াৰ যে আমি ডিভাইড কৰি দিলো সন এটো AB স্কয়াৰ বাই AC স্কয়াৰ সব এনেকে হ'ল এটো AC স্কয়াৰ বাই AC স্কয়াৰ মানে 1 হৈ গল বাকি এটো আমি কি AB বাই AC উটেটোকে স্কয়াৰ এটা দি দিব পাম তেনেকে এটো কি BC বাই AC হোল স্কয়াৰ ইকুৱেল টু 1 এটা AB বাই AC মানে কি AB বাই AC মানে আছে B বাই H মানে কি ব্ল্যাক হেয়ার মানে কি কার্লি ব্ল্যাক হেয়ার মানে কি cos है सो কি হ'ব cos স্কয়ার এই গুটেটো হোল স্কয়ার এটা মনত ৰাখিবা দে এটো ভুল cos a যদি হোল স্কয়ার কৰা এটো কেতিয়াও এনেকে নিলিখে দেই এটো ভুল কেনেকে লিখিম আমি cos স্কয়ার a হোল স্কয়ারটো আমি এনেকে লিখো মানে এটো হোল স্কয়ার নহয় এটো স্কয়ার হয় খালি আমি মাজত দিম ঠিক আছে সো cos square a plus এটো মানে কি BC by AC মানে কি BC by AC মানে P by H মানে sin angle to লৈছো এটো কাৰণে cos square a plus sin square a equal to 1 এটো প্ৰথম অভেদ তাৰ পিছত আমি AB কে কৰিলে দেখিলো এটো 1 হৈ গল অপজিটো একে আছে এটো 1 হৈ গল বাকি এটো কি BC by AB হোল স্কয়াৰ BC by AB P by B মানে কি tan
permanently back, turn permanently back মানে কি হ'ব 10 স্কয়াৰ আৰু এইটো AC by AB মানে কি AC by AB মানে কোনটো AC by AB H by B এটা B by H মানে cos H by B মানে কি cos উল্টা অন্যান্য নকটো কি হয় sec সো এইটো sec স্কয়াৰ ঠিক আছে তেনেকৈ এইটো এনে কৰিলে আমি কি পালো cos স্কয়াৰ a + 1 = cos x স্কয়াৰ a এই তিনটা হৈছে বিভিন্ন বেলেগ বেলেগ অভেদাৱলী ঠিক আছে এইখিনি মনত ৰাখিব কিন্তু ইহঁতৰ মানৰ লগতো কথা আছে ইয়াৰ মানৰ লগতো কথা আছে সব অভেদাৱলী কৈছো যদিও এইটো শুদ্ধ হয় কিন্তু কিছুমান ভ্যালুৰ কাৰণে ই মানে তাতকে ওপৰ হৈ গলে ভ্যালুখিনি এদি অশুদ্ধ হৈ যাব পাৰে ঠিক আছে মানে হেতু নলয় লব নোৱাৰে মানে আনডিফাইন্ড টাইপ বা কি হয় আমি আনডিফাইন্ড মানে আমি তাৰ ভ্যালু নাপাও ঠিক আছে এটা সব ইয়াৰ cos a আৰু এটো আমি cos টো দেখিছিলো আমি 0 আৰু 1 ৰ মাজত আছিল আৰু sin টো কি আছিল 0 আৰু 1 ৰ মাজত আছিল ভ্যালু সো 0 ৰ পৰা 90 ডিগ্ৰী ভিতৰত আছিল সো 0 ৰ পৰা 90 ডিগ্ৰী ভিতৰত যিকোনো ভ্যালুৱে থাকক ই মানে কি শুদ্ধ হৈ থাকিব ঠিক আছে যিকোনো ভ্যালু ললে আমাৰ শুদ্ধ হয় 0 90 ডিগ্ৰী 0 ৰ পৰা 90 ডিগ্ৰী লবে সো এটো বাৰ এটো আমি এটো অভেদাৱলীটো ইহঁতৰ এই গিটা মানৰ বাবে আমি পামি কিন্তু ইয়াৰ প্ৰবলেমটো কি হয় গম পানে ইয়াত আমি এই বস্তুটো লম 0 আৰু 90 ডিগ্ৰী মাজত চাম এটা কথা মনত আছে tan 0 to 0 আছিল হয়নে আৰু sec of 0 কি আছিল sec of 0 to cos of 0 আছিল 1 sec of 0 আছিল কি sec of 0 কি আছিল যদি খেলিমেল লাগে চাই লব পৰা cos of 0 মানে আছিল 1 sec of 0 কিমান হ'ব 1 by 1 কি হ'ব 1 হ'ব সো থাকিব কিন্তু tan of 0 টো থাকিব সো tan as 0 লব পাৰে tan as 0 লব পাৰে আৰু sec of 0 লব পাৰে cos of tan of 90 ডিগ্ৰী টো আনডিফাইন্ড আছিল মানে আনডিফাইন্ড যদি মানে এই গুটে ইয়াৰ ভ্যালুটো যদি গুটেটো আনডিফাইন্ড হৈ যায় তেতিয়ালে কি আমি 90 ডিগ্ৰী টো লব নোৱাৰো সো এটো অকল a ৰেঞ্জ টো থে প্ৰযোজ্য হ'ব ইয়াতকে বাহিৰত আমি লব নোৱাৰো similarly we can see here also cot a আৰু cosec a কিছুমান ক্ষেত্ৰত cot a সো এটো হেইৰে চাম আমি ঠিক আছে 0 ললে কি হ'ব cot of tan of 0 কি আছিল 0 আছিল tan of 0 উল্টাটো কি হৈ যাব tan of 0 উল্টাটো হৈছে কিমান tan of 0 মানে আছিল আমাৰ 0 মানে আৰু cot of 0 কি হ'ব 0 by 1 মানে কি হ'ব আনডিফাইন্ড সো হেতু ক্ষেত্ৰত কি হ'ব 0 টো লব নোৱাৰে 90 টো লব পাৰিব নে 90 টো লব পাৰিব ঠিক আছে 90 টো লব পাৰিব এই দুইটাই কি হয় 90 টো হয় 90 টো আমি চাব পাৰো এনেকৈ চাইলে আমি ইয়াৰ ভ্যালুখিনি কৰিব ঠিক আছে এটা সব তোমালোকে হেৰি কৰিব এটা আমি কিছুমান অনুসিদ্ধান্ত পাম অনুসিদ্ধান্ত মানে কোৰিলেটস এই যিখিনি আইডেন্টিটিজ পালো যিখিনি অভেদখিনি পালো বা অভেদাৱলীখিনি পালো সেইখিনি আমি তেনেকৈ ট্ৰান্সপোজ কৰি দিলে আমি পাব পাৰোঁ মানে এইটো cos স্কয়াৰ আছে না এই cos স্কয়াৰটো অকলে ৰাখি এইটো ইফালে পঠাই দিলে কি 1 - sin স্কয়াৰ তেনেকৈ আমি sin স্কয়াৰ এইটো কি 1 - cos স্কয়াৰ কৰিলে sin স্কয়াৰ ভ্যালুটো পাম তেনেকৈ মানে ট্ৰান্সপোজিশন কৰি দিলে এই cos স্কয়াৰ এইটো ইফালে লৈ আহিলে 1 2 আৰু cos স্কয়াৰ ইফালে লৈ আহিলে এইটো তোমালোকে -1 পাবা এইখিনি মানে নিজে কৰি দিলে চাই লব পাৰা ঠিক আছে তাৰপিছত cos স্কয়াৰ ইকুৱেল টু কি হ'ব cos স্কয়াৰ -1 এইখিনি আমি নিজে এই আইডেন্টিটিজখিনি পৰা নিজে উলিয়াই ল'ব পাৰোঁ সুবিধা মতে বা আমাৰ যেটো প্ৰয়োজন for our convenience whatever we can whatever is required to take we'll take it from the identities itself okay and from here also you see 1 + tan square = sec square মানে কি tan square - sec square এফালে গুছি গল সো থাকি গল কি -1 হয়
সেক্স স্কোয়াৰটো এফালে গুচি গ'ল সো কিমান হ'ল 10 স্কোয়াৰ মানে সেক্স স্কোয়াৰ ইফালে গুচি গ'ল -1 10 স্কোয়াৰ ইকুৱেল টু কি হ'ব সেক্স স্কোয়াৰ -1 এটো ইফালে গুচি গ'ল সেক্স স্কোয়াৰ -1 সো এইখিনি বস্তু এইখিনি নিজে উলিয়াই ল'ব পাৰি মনত ৰাখিবলগীয়া কথা নাই এটো আমি আইডেন্টিটি চিনি জানিলে আমি নিজে কৰিব পাৰোঁ ঠিক আছে থ্যাংক ইউ